নমস্কাৰ এই মুহূৰ্তত আন এটা খবৰ লৈ ষ্টুডিঅ'ত মই পৰিমিতা ষ্টেট বেংক অফ ইণ্ডিয়াই উৎসৱৰ বতৰত গ্ৰাহকসকলৰ বাবে এক সুখবৰ কঢ়িয়াই আনিছে অন্য বেংকৰ তুলনাত এছবিআইয়ে কম সুতৰ হাৰত দিব ব্যক্তিগত ঋণ লগতে ঋণৰ প্ৰসেসিং ফিজো ৰেহাই দিয়া হ'ব গ্ৰাহকক এই মুহূৰ্তত গ্ৰাহকসকললৈ উৎসৱৰ বতৰত ভাৰতীয় ষ্টেট বেংকে কি সুবিধা দিছে ঋণৰ সুবিধা এই সন্দৰ্ভত বাতৰি লৈ আহিছো গ্ৰাহকক ঋণৰ প্ৰসেসিং ফিজ ৰেহাই দিয়া হ'ব গৃহ ঋণ গাড়ী স্বৰ্ণ ঋণ লোৱা গ্ৰাহকসকলে দিব নালাগে প্ৰসেসিং ফিজ এছবিআইৰ ইয়োনো এপৰ জৰিয়তে গ্ৰাহকসকলে ঋণ আবেদন কৰিব লাগিব লগতে দিছে আন কেতবোৰ সুবিধা সম্পূৰ্ণ হোৱা গৃহ প্ৰকল্পৰ ঘৰ ক্ৰয় কৰা গ্ৰাহকে ৰেহাই পাব 0.10% সুদ আৰু 7.5% হাৰে গাড়ী ঋণো দিব ষ্টেট বেংক অফ ইণ্ডিয়াই গাড়ী ঋণ লোৱা গ্ৰাহকসকলক 100% অন ৰোড ফাইনেন্সৰ সুবিধা প্ৰদান কৰিব নিৰ্বাচিত মডেলৰ গাড়ীৰ বাবেহে এই সুবিধা লাভ কৰিব গ্ৰাহকে আৰু স্বৰ্ণ ঋণ লোৱা গ্ৰাহকৰ সুতৰ হাৰ হ'ব 7.5% অন্য বেংকৰ তুলনাত এছবিআইয়ে কম সুতৰ হাৰত দিব ব্যক্তিগত ঋণ এছবিআইৰ কৰ্তৃপক্ষই এক বিবৃতিত প্ৰকাশ কৰিছে এই কথা এই মুহূৰ্তত আমি জনাই আছো উৎসৱৰ বতৰত ষ্টেট বেংক অফ ইণ্ডিয়াই গ্ৰাহকসকলৰ বাবে বিভিন্ন ধৰণৰ সুখবৰ কঢ়িয়াই আনিছে আৰু কিনো সুখবৰ কঢ়িয়াই আনিছে আমি সেই সন্দৰ্ভত আপোনালোকলৈ বাতৰি লৈ আহিছো অন্য বেংকৰ তুলনাত এছবিআইয়ে দিব কম সুতৰ হাৰত দিব ব্যক্তিগত ঋণ লগতে ঋণৰ প্ৰসেসিং ফিজ ৰেহাই দিয়া হ'ব গ্ৰাহকক আৰু গ্ৰাহকসকললৈ উৎসৱৰ বতৰত ভাৰতীয় ষ্টেট বেংকে দিছে ঋণৰ সুবিধা গ্ৰাহকক ঋণৰ প্ৰসেসিং ফিজ ৰেহাই দিয়া হ'ব গৃহ ঋণ গাড়ী স্বৰ্ণ ঋণ লোৱা গ্ৰাহকসকলে দিব নালাগে কোনো ধৰণৰ প্ৰসেসিং ফিজ যেহেতু পূৰ্বে এনে ধৰণৰ ঋণসমূহ লবৰ বাবে এটা প্ৰসেসিং ফিজ দিবলগীয়া হৈছিল গৃহ ঋণ গাড়ী আৰু স্বৰ্ণ ঋণ লোৱা গ্ৰাহকসকলে কিন্তু এইবাৰৰ পৰা উৎসৱৰ বতৰত এছবিআইয়ে গ্ৰাহকসকলৰ বাবে এই প্ৰসেসিং ফিজটো ৰেহাই দিছে আৰু এছবিআইৰ যি ইয়োনো এপ সেই ইয়োনো এপৰ জৰিয়তে গ্ৰাহকসকলে ঋণ আবেদন কৰিব পাৰিব আৰু লগতে দিছে আন বহুতো সুবিধা সম্পূৰ্ণ হোৱা গৃহ প্ৰকল্পৰ ঘৰ ক্ৰয় কৰা গ্ৰাহকে ৰেহাই পাব 0.10% সুদ 7.5% হাৰে গাড়ী ঋণো দিব এছবিআইয়ে আৰু গাড়ী ঋণ লোৱা গ্ৰাহকসকলক 100% অন ৰোড ফাইনেন্সৰ সুবিধা প্ৰদান কৰিব অৱশ্যে কিছুমান নিৰ্বাচিত মডেলৰ গাড়ীৰ বাবেহে এই সুবিধা লাভ কৰিব গ্ৰাহকে আনহাতে স্বৰ্ণ ঋণ লোৱা গ্ৰাহকৰ সুতৰ হাৰ হ'ব 7.5% অন্য বেংকৰ তুলনাত এছবিআইয়ে কম সুতৰ হাৰত দিব ব্যক্তিগত ঋণ আৰু এছবিআইৰ এক বিবৃতিত প্ৰকাশ কৰিছে এই তথ্য আমি জনাই আছো উৎসৱৰ বতৰত ভাৰতীয় ষ্টেট বেংকে গ্ৰাহকসকললৈ কি সুবিধা ঋণৰ সুবিধা এবাৰ প্ৰদান কৰিছে আমি ঈশান নিউজৰ দৰ্শকসকলক আমি সেই খবৰ জনাই আছো গৃহ গাড়ী স্বৰ্ণ আৰু ব্যক্তিগত ঋণৰ বাবে প্ৰসেসিং ফিজ দিব নালাগে প্ৰসেসিং ফিজ ষ্টেট বেংক অফ ইণ্ডিয়াই এইকেইটা ঋণৰ ক্ষেত্ৰত ৰেহাই দিছে সেই ঋণকেইটা হৈছে গৃহ ঋণ গাড়ী ঋণ স্বৰ্ণ ঋণ আৰু ব্যক্তিগত ঋণৰ বাবে প্ৰসেসিং ফিজ ৰেহাই দিছে ষ্টেট বেংক অফ ইণ্ডিয়াই পুনৰ জনাই আছো উৎসৱৰ বতৰত ভাৰতীয় ষ্টেট বেংকে গৃহ ঋণ গাড়ী ব্যক্তিগত আৰু স্বৰ্ণ ঋণ লোৱা গ্ৰাহকসকলৰ পৰা কোনো ধৰণৰ প্ৰসেসিং ফিজ আদায় নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গ্ৰাহকসকলৰ ঋণবোৰৰ প্ৰসেসিং ফিজ সম্পূৰ্ণভাৱে ৰেহাই দিয়া হ'ব ইয়াৰ বাবে গ্ৰাহকসকলে এছবিআইৰ ইয়োনো এপৰ জৰিয়তে ঋণৰ বাবে আবেদন কৰিব লাগিব এই সন্দৰ্ভত প্ৰকাশ কৰিছে এক বিবৃতিত আৰু এছবিআই কৰ্তৃপক্ষই উল্লেখ কৰিছে যে উৎসৱৰ বতৰত বেংকটোৱে গ্ৰাহকক অন্য কেতবোৰ সুবিধাও দিব সেই অনুসৰি যিবোৰ গৃহ প্ৰকল্পৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে
তেনে প্ৰকল্পৰ ঘৰ ক্ৰয় কৰিবলৈ লোৱা ঋণৰ ক্ষেত্ৰত গ্ৰাহকক প্ৰচেছিং ফিজ ৰেহাই দিয়া হৈছে আৰু তেনে গ্ৰাহকে 10 BPS অৰ্থাৎ 0.10% সুদ ৰেহাই পাব। আনহাতে স্বৰ্ণ ঋণ লোৱা গ্ৰাহকসকলক SBIয়ে 36 মহীয়া শিথিল ঋণ পৰিশোধৰ সুবিধা দিব। বেংকটোৱে গ্ৰাহকক দিয়াৰ স্বৰ্ণ ঋণৰ সুতৰ হাৰ হ'ব 7.5%। আৰু উৎসৱৰ বতৰত SBIয়ে অন্যান্য বেংকসমূহৰ তুলনাত বা অন্য বেংকসমূহতকৈ যথেষ্ট কম সুতৰ হাৰত ব্যক্তিগত ঋণ দিব আৰু এই ব্যক্তিগত ঋণৰ সুতৰ হাৰ হৈছে 7.5%। তদুপৰি বেংকটোৱে 7.5% হাৰে গাড়ীৰ ঋণ দিব আৰু গাড়ীৰ ঋণ লোৱা গ্ৰাহকসকলক 100% অন-ৰোড ফাইনেন্সৰ সুবিধাও প্ৰদান কৰিব। অৱশ্যে বিশেষ কিছুমান নিৰ্বাচিত মডেলৰ গাড়ীৰ গ্ৰাহকেহে এই সুবিধা লাভ কৰিব। আৰু এয়া আছিল ভাৰতীয় ষ্টেট বেংকে উৎসৱৰ বতৰত কি ঋণৰ সুবিধা গ্ৰাহকসকললৈ আগবঢ়াইছে ইয়াৰ খবৰ।